অসমৰ জাতীয় সম্পদ যিগৰাকী শিল্পীয়ে অসমৰ পৰিচয় বহন কৰে তেওঁৰ বেমাৰ হৈ থকাৰ পাছত মেডিকেল ষ্টাফ কিয় নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁ নিজকে মই জুবিন অনুৰাগী বুলি ক'লে কোনোবাই বিশ্বাস কৰিব নেকি জুবিন যদি তুমি অনুৰাগী হোৱা জুবিন দাৰ চিজাৰ আছিলে জুই আৰু পানীত যোৱা বাধা আছিলে সেই গোটেই ব্যৱস্থাপনাটো কিয় তোমালোকে ছিংগাপুৰত কৰি নিদিলা এতিয়া তুমি লোকক ক'বলৈ আহিছা যে নেগলিজেন্সি হৈছে চূড়ান্ত নেগলিজেন্সি কোনে কৰিলে নেগলিজেন্সি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নহয় জানো বিজেপিয়ে নহয় জানো বিজেপিৰ নেগলিজেন্সিৰ কাৰণেহে আচলতে জুবিন দা আমাৰ মাজত নাই সেইটোৱে মূল কথা কাৰণ জুবিন দাই কৈ থলে যিটো সময়ত গোটেই ভাৰতত বিজেপিৰ জয় জয়ময় অৱস্থা গোটেই অসমতো ক'বলৈ গ'লে যিটো পৰিস্থিতি বৰ্তমান সময়ত এই সময়ছোৱাটো জুবিন দাই বিজেপি সম্পৰ্কত ক'লে যে বিজেপি হৈছে বটলা মাল কৈছিলে নাই বিজেপিক ভোট নিদিব বুলি জুবিন দাই এনেই আচলতে ৰাইজক আহ্বান জনোৱা নাই বিজেপি হৈছে অসমীয়া জাতিৰ শত্ৰু সেই কথা জুবিন দাই বুজি পালে সেইকাৰণে এই পাৰ্টিটো বটলা পাৰ্টি বুলি ক'লে আৰু বিজেপিক ভোট নিদিব বুলি ৰাইজক আহ্বান জনালে হয় নে নহয় সেইকাৰণে আচলতে জুবিন দাৰ লগত বিজেপিৰ সংঘাত আৰম্ভ হৈছিলে আৰু শেহতীয়াকে আপোনালোকে নিশ্চয় দেখা পালে এই ইয়াত যে লিখি থৈছে আপোনালোকে গছ কটা বন্ধ কৰক গছ ৰক্ষা আন্দোলনটোত জুবিন দাৰ নেতৃত্ব লৈছিলে নে নাই দীঘলী পুখুৰী পাৰৰ গছ কেইজোপা তেওঁ ৰক্ষা কৰি আছিলে নে নাই যেতিয়া ফ্লাইঅভাৰৰ স্বাৰ্থত সেই ঐতিহ্যমণ্ডিত গছ কাটিবৰ কাৰণে চেষ্টা চলাইছিলে বিজেপিয়ে সেই প্ৰতিবাদটোত জুবিন দাই নিশা আমাৰ লগত একেলগে অংশগ্ৰহণ কৰি গছ কাটিব নোৱাৰিব বুলি পহৰা দি আছিলে বেমাৰী গাৰ্ডে আৰু সেই সময়ছোৱাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে তেওঁ প্ৰটেষ্ট কৰাৰ দিনটোলৈকে গছ কেইজোপা কটা নাছিলে তেওঁ পাৰ্টিয়ে ক'বলৈ আহে যে বিজেপিহে আচল অনুৰাগী সেই পাৰ্টিয়ে ক'বলৈ আহে মই জুবিন তোমালোকে জুবিনক হত্যা কৰি পেলাই নিজকে জুবিন বুলি ঘোষণা কৰিলে অসমৰ মানুহে মানি ল'ব নেকি আৰু আপোনালোকে আৰু এটা বস্তু চাওক শেহতীয়াকে জুবিন দাই আৰু এটা ডাঙৰ ষ্টেটমেণ্ট দি থৈ গৈছে জুবিন দাই কোনোদিনে জুবিন দাই বিজেপিয়ে কৰি থকা সাম্প্ৰদায়িক ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি এই ৰাজনীতি কোনোদিনে সমৰ্থন কৰা নাছিল জুবিন দাই সদায় কৈ আছিলে হিন্দু মুছলমান নচলিব কৈছিলে না নাই হিন্দু মুছলমান নচলিব বুলিয়ে কৈ থাকিলে মানুহজনে মৃত্যুৰ দিনটোলৈকে সেইবিলাক বেয়া পাওঁ বুলি কৈ থৈ গৈছে তাৰপাছত এতিয়া তেওঁলোকে ক'বলৈ আহে বিজেপিয়ে ক'বলৈ আহে জুবিন দাক বোলে আমি যিবিলাকে ন্যায় বিচাৰি আছো আমি যিবিলাকে #justice4Jubin Garg লিখি আছো আমি বিলাক বোলে নকল আচলবিলাক তেওঁলোকে হত্যাকাৰীও আচল হৈ যায় স্বয়ম্ভু নিজে ঘোষণা কৰে মানে মই আচল বুলি আৰু মই আচল বুলি ক'লে মই আচল বুলি কোৱাৰ পাছতো জুবিন দাৰ শেষৰ যিখন চিনেমা অন্তিম চিনেমা ৰৈ ৰৈ বিনালে মুখ্যমন্ত্ৰী গৰাকী আজিৰ দিনটোলৈকে নাচালে চালে জানো গোটেই অসমৰ ৰাইজে চিনেমা হলত লাইন পাতি এমাহতকৈ বেছি দিন হয়নে চিনেমা হলত ছবিখন আছিলে চবেই চাইছে কিন্তু মুখ্যমন্ত্ৰীয়ে নাচালে আজিৰ দিনটোলৈকে তেওঁ আটাইতকৈ ডাঙৰ অনুৰাগী ইফালে তেওঁ নাচায় আৰু আপোনালোকে আৰু এটা বস্তু দেখিছে নে নাই মই জুবিন দাৰ কথা কিয় আলোচনা কৰিছো জুবিন দা হৈছে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে থকা মানুহ জুবিন দা হৈছে সমন্বয়ৰ প্ৰতীক হিন্দু মুছলমান ভেদাভেদ সেইটো দূৰ কৰা মানুহজন সেইজন আমি অসমৰ সমন্বয়ৰ কথা আমি উন্নতিৰ কথা এই কথা বতৰাবিলাক যদি আমি পাতিব লাগে তেতিয়াহ'লে জুবিন দাৰ আমি আদৰ্শ পাতিব লাগিব নে নাই সেইকাৰণে সেই বিষয়টো আনিছো আজি এনে অনা নাই